আপুনি যিয়ে যি নকৰক কিয় সমাজে আপোনাক জাজ কৰিব যদি আপুনি বহুত খোলাকে কথা পাতিছে তেতিয়া ক'ব আপুনি অভাৰ ফ্ৰেন্ডলি যদি আপুনি মনে মনে থাকে ক'ব এটিটিউড দেখাইছে যদি আপুনি টকা পইচা অলপ খৰচ কৰিছে বাট অকমান সেই টকা পইচাখিনি অলপ চাই মেলি কৰিছে তেতিয়া ক'ব কনজুস যদি আপুনি অত্যন্ত পইচা খৰচ কৰিছে লগৰ ফ্ৰেণ্ডক কিবা খুৱাইছে বা নতুনকৈ কিবা কাপোৰ কিনিছে তেতিয়া ক'ব ই বহুত খৰচী যদি আপুনি ব্র্যান্ডেড কাপোৰ নিপিন্ধে বা একদম সিম্পল কে আছে তেতিয়া ক'ব ই ষ্টাইলেই নাজানে যদি আপুনি কষ্ট কৰি পইচা উপাৰ্জন কৰি আছে তেতিয়া ক'ব ই পইচাৰ কাৰণে পাগল আৰু যদি আৰাম কৰিছে ই ক'ব ই একেবাৰে লেজি একো কাম নাই মাক দেউতাকৰ কাৰণে ই এটা বুজা যদি বহুত বেছি মন্দিৰ যায় ব্ৰত কৰে মালা পিন্ধে বা ফুট লয় তেতিয়া ক'ব ই বহুত ঢুংগি ই কোনবা তান্ত্ৰিকৰ পাল্লাত পৰিলে আৰু যদি সি দেখাই ভগৱানৰ ওচৰত নাযায় বা মন্দিৰত নাযায় ফটো এখন নিদিয়ে তেতিয়া ক'ব ই চাগৈ খুব ভগৱানৰ প্ৰতি মনেই নাই ভগৱানৰ প্ৰতি তাৰ আস্থাই নাই যদি সোনকালে বিয়া পাতে তেতিয়া ক'ব ইমান সোনকালে বিয়া পাতিলা আৰু যদি অকমান নরমাল টাইমত কি অলপমান দেৰি হৈছে কোনো বিয়া নহয় নেকি বাচ্চা কেতিয়া হ'ব এই ধৰণৰ কোৱেশ্চন চাও আপুনি নিশ্চয় এই ধৰণৰ বস্তু পাইয়ে থাকে ইয়াৰ কাৰণে মূল মন্ত্ৰ হ'ল ওম ইগনোৰায় নমঃ ওম ইগনোৰায় নমঃ এই মন্ত্ৰটো আপুনি জপ কৰি থাকক অৰ্থাৎ সকৈ ইগনোৰ কৰিব আপুনি নিজৰ ৰাস্তাত আপুনি গতি কৰি আছে সেই ৰাস্তাত থাকক বেলেগক কিমান পাত্তা নিদিব বেলেগৰ মতে আপুনি কিতেও চলিব নালাগে আপুনি যেটো ভাল পাইছে হেতু কৰক আপোনাৰ কোনে কিমান ভাল পায় হেতু দৰকাৰ নাই আপুনি নিজৰ মাজত নিজকে যদি ভাল পাইছে দেখিছে মইটো ভুল কৰা নাই মই সত্য পথত আছো নিজৰ আইনাত যদি নিজৰ চকুকেটা দি পেলাই চাব পাৰে আৰু দেখিছে বুকুত হাত থৈ ক'ব পাৰে যে মই শুদ্ধ পথত আছো কাৰো চাৰ্টিফিকেটৰ দৰকাৰ নাই হেতু কাৰণে মই কৈছো ওম ইগনোৰায় নমঃ অৰ্থাৎ সকলোকে আপুনি ইগনোৰ কৰক